তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিঙৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজ, শিক্ষক সমাজ, কৰ্মচাৰী সমাজ সকলোৱে বিক্ষোভগাৰ প্ৰকাশ কৰিছে আৰু তেখেতৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত গোটেই প্ৰক্ৰিয়াটো পৰিচালনা কৰাৰ সময়ত বিভিন্ন অনিয়ম অনীতিৰ অভিযোগ ইতিমধ্যে ৰাজহুৱাভাৱে উত্থাপন হৈছে আৰু সেই বিশ্ববিদ্যালয়খনৰ যেতিয়া ছাত্ৰ সমাজে আন্দোলনমুখৰ হ'ল, প্ৰতিবাদমুখী হৈ পৰিল, তেতিয়াৰে পৰা উপাচাৰ্যগৰাকীয়ে দায়িত্বত থাকিও তেখেতে নিজৰ কৰ্তব্য স্থানত উপস্থিত নাই। 2 মাহে সেই ব্যক্তিগৰাকী নিজৰ কৰ্তব্য স্থানত উপস্থিত নথকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এখন শিক্ষানুষ্ঠান, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠানখনৰ যিটো অচলাৱস্থা, এই অচলাৱস্থা দূৰীকৰণৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা হ'ব লাগিছিল সেই ব্যৱস্থা আজিলৈকে পৰিলক্ষিত হোৱা নাই। ইয়াত ৰাজ্য চৰকাৰৰো কৰণীয় আছে। আমাৰ স্পষ্ট কথা এটা, আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰথম দিনটোৰে পৰা যোৱা 23 ছেপ্টেম্বৰ দিনা যেতিয়া গোটেই ঘটনা আৰম্ভ হৈছে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ৰাজপথলৈ আন্দোলন কৰিবৰ কাৰণে ওলাই আহিছে, বিশ্ববিদ্যালয়ৰ চৌহদত তেওঁলোকে আন্দোলনমুখৰ হৈছে, সেই সময়ৰ পৰা আমি গোটেই প্ৰক্ৰিয়াটো আমি খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছো আৰু সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ দুগৰাকী কেন্দ্ৰীয় প্ৰতিনিধি, আমাৰ ছাত্ৰ সন্থাৰ উপসভাপতি নিতুল বৰা, সাংগঠনিক সম্পাদক নয়নজ্যোতি গগৈ আৰু জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ নেতৃত্বত দলটোৱে তেজপুৰ বিশ্ববিদ্যালয়ৰ যি ঐক্য মঞ্চ গঠন হৈছে, ঐক্য মঞ্চৰ লগত যোগাযোগত আছে। গোটেই প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত জিলা উপায়ুক্তক জিলা ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰদান কৰি, দাবী পত্ৰ প্ৰদান কৰি এখনি তদন্ত সমিতিৰ দাবী উত্থাপন কৰিছে, ইতিমধ্যে গঠন কৰা হৈছে। তাৰ লগে লগে যোৱাকালি এটা জোৰ সমদল কাৰ্যসূচীৰে গোটেই অচলাৱস্থা সন্দৰ্ভত ছাত্ৰ সমাজৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদ সজোৰে উত্থাপন কৰা হৈছে, দাবী উত্থাপন কৰা হৈছে। এতিয়া আমাৰ মূল কথা এটাই যে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, এখন শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখনৰ প্ৰতি যিটো দায়বদ্ধতা বিভাগীয়ভাৱে থাকিব লাগে, সেই বিভাগীয় দায়বদ্ধতাত ক'ৰবাত আমি কেৰুণ দেখা পাইছোঁ। এই কেৰুণ কেতিয়াও মানি ল'ব পৰা নহয়। ছাত্ৰ ছাত্ৰীসকলে তাত অধ্যয়ন কৰিবলৈ যায়, অভিভাৱক অভিভাৱিকাসকলে তেওঁলোকে চিন্তাৰে সৈতে, বহু কষ্টৰে সৈতে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ পঠায় আৰু সেই এখন বিশ্ববিদ্যালয়ত মুৰব্বীবিহীনভাৱে বিশ্ববিদ্যালয়খন পৰিচালনা হৈ আছে। বিভিন্ন অনিয়ম অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন হোৱাৰ পৰৱৰ্তী পৰ্যায়ত যি ধৰণৰ ব্যৱস্থা হ'ব লাগে, সেই ব্যৱস্থা গ্ৰহণ কৰাত কিয় তেওঁলোকে হুহকা পিছলা নীতি অৱলম্বন কৰিছে তাৰ কথা স্পষ্ট কৰিব লাগে আৰু আহিব লগা সময়ত আমাৰ দৃষ্টি নিবদ্ধ থাকিব। আমি সদৌ অসম ছাত্ৰ সন্থাই তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, শিক্ষক কৰ্মচাৰী সকলোৰে প্ৰতি আমাৰ সহযোগিতা থাকিব। আমাৰ এটাই কথা যে বিশ্ববিদ্যালয়খনৰ যিটো শৈক্ষিক বাতাবৰণ, সেই শৈক্ষিক বাতাবৰণটো সুস্থিৰ হ'ব লাগিব আৰু সুস্থিৰ শৈক্ষিক বাতাবৰণৰ মাজেৰে গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে কৰণীয় যাৰ আছে, যিসমূহ বিভাগ, যিসমূহ দায়বদ্ধ সংশ্লিষ্ট কৰ্তৃপক্ষ, সকলোৱে নিজৰ দায়িত্ব আন্তৰিকতাৰ সৈতে যাতে সম্পাদন কৰে তাৰ বাবে আমি তেওঁলোকলৈ আহ্বান জনাইছোঁ আৰু আহিব লগা সময়ত এই গোটেই প্ৰক্ৰিয়াটো যদি সাৱলীলভাৱে পৰিচালনা কৰা নহয়, ইয়াতকৈ অধিক কঠোৰ জংগী আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে বিভাগসমূহ সাজু হৈ থাকিবৰ কাৰণে আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।